তুমি নিশ্চয় লক্ষ্য কৰিছা যে যেতিয়া আন এটা দ্ৰৱণত দ্ৰৱণ এটা যোগ দিয়া হয় দ্ৰৱণবোৰ লাহে লাহেকৈ মিহলি হয় পদাৰ্থৰ এই পৰস্পৰ মিহলি কিয় হয় উত্তৰটো বিচাৰি উলিয়াও আহা গোটা বস্তুৰ ক্ষেত্ৰত উপাদান অণুবোৰৰ মাজৰ দূৰত্ব নগণ্য তৰলৰ ক্ষেত্ৰত সিহঁতৰ উপাদান অণুবোৰৰ মাজৰ দূৰত্ব কঠিন বস্তুতকৈ অলপ বেছি গেছৰ ক্ষেত্ৰত কঠিন আৰু তৰলৰ তুলনাত সিহঁতৰ উপাদান অণুবোৰৰ মাজৰ দূৰত্ব যথেষ্ট ডাঙৰ গোটা বস্তুৰ ক্ষেত্ৰত অণুবোৰৰ স্থিতি ইজনে সিজনৰ সন্দৰ্ভত স্থিৰ কৰা হয় আনহাতে তৰল আৰু গেছৰ অণুবোৰৰ কোনো স্থিৰ স্থিতি নাথাকে এইটো সিহঁতৰ উপাদান অণুবোৰৰ মাজত ডাঙৰ দূৰত্বৰ বাবে হয় এহে তৰল আৰু গেছত প্ৰসাৰণ সম্ভৱ তৰলত ব্যাপন নিকেল সালফেট দ্ৰৱণেৰে ভৰ্তি থকা বিকাৰ এটা লোৱা ইয়াত অলপ পানী যোগ দিয়া আৰম্ভণিতে তুমি বিকাৰত দুটা পৃথক স্তৰ পৰ্যবেক্ষণ কৰিব পাৰা আৰু চাপৰ মানক স্থিতিৰ অধীনত দ্ৰৱণত নিকেল সালফেটৰ ঘনত্ব পানীতকৈ অধিক হয় সেয়েহে নিকেল আয়ন আৰু সালফেট আয়নবোৰ পানীৰ স্তৰৰ ফালে আগবাঢ়িবলৈ আৰম্ভ কৰে য'ত সেইবোৰৰ ঘনত্ব কম হয় গোটেই দ্ৰৱণটোৰ ঘনত্ব একে নোহোৱালৈকে এই আয়নবোৰ আগবাঢ়ি গৈ থাকে যেতিয়া গোটেই দ্ৰৱণটো সেউজীয়া হৈ পৰে তেতিয়া এইটো নিশ্চিত হয় যদি উষ্ণতা বৃদ্ধি কৰা হয় তেন্তে তৰলত ব্যাপন যথেষ্ট দ্ৰুত হয় এইটো বুজিবলৈ চাপৰ এক মানক স্থিতিত সমান পৰিমাণৰ নিকেল সালফেট দ্ৰৱণেৰে ভৰ্তি আৰু দুয়োটাত সমান পৰিমাণৰ পানী যোগ দিয়া এই বিকাৰবোৰৰ এটা গৰম কৰা আৰু আনটো বৰফৰ টুকুৰা থকা পাত্ৰ এটাত ৰাখা গৰম কৰাৰ পিছত বিকাৰ দুয়োটা তৰলৰ অণু অধিক শক্তিশালী হৈ পৰে সেয়েহে সেইবোৰ সমগ্ৰ তৰলত অধিক দ্ৰুততাৰে বিয়পিব পাৰে ঠাণ্ডা বিকাৰত থাকোঁতে কোনো অতিৰিক্ত শক্তি প্ৰদান নকৰাৰ বাবে দুয়োটা তৰলৰ অণু কম শক্তিসম্পন্ন হয় সেয়েহে সেইবোৰ সমগ্ৰ তৰলত বিয়পিবলৈ সময় লয় সেয়েহে উষ্ণতা বৃদ্ধি কৰিলে তৰলত ব্যাপন যথেষ্ট দ্ৰুত হয় গেছত গেছ ব্যাপনৰ বিষয়ে অধ্যয়ন কৰোঁ আহা এটা কোণত থিয় হোৱা তোমাৰ বন্ধুক আনটো কোণত থিয় হ'বলৈ আৰু ধূপকাঠি জ্বলাবলৈ কোৱা কিছু সময়ৰ পিছত তুমি ধূপৰ গোন্ধ ল'ব পাৰিবা ইয়াৰ কাৰণ হৈছে গেছত গেছ ব্যাপন শেষত আমি ইয়াত অধ্যয়ন কৰিছো যে ধূপকাঠিৰ গোন্ধ গোটেই কোঠাটোত বতাহত বিয়পি আছে ইয়াক গেছত গেছ ব্যাপন বুলি কোৱা হয় সংক্ষিপ্ত ৰূপত গোটা বস্তুৰ ক্ষেত্ৰত অণুবোৰৰ স্থিতি এটাই আনটোৰ সন্দৰ্ভত স্থিৰ কৰে আনহাতে তৰল আৰু গেছৰ অণুবোৰৰ কোনো স্থিৰ স্থিতি নাথাকে যেতিয়া নিকেল সালফেট দ্ৰৱণত পানী যোগ দিয়া হয় দ্ৰৱণত নিকেল সালফেটৰ ঘনত্ব পানীতকৈ অধিক হয় সেয়েহে নিকেল আয়ন আৰু সালফেট আয়নবোৰ পানীৰ স্তৰৰ ফালে আগবাঢ়িবলৈ আৰম্ভ কৰে য'ত গোটেই দ্ৰৱণটো সমান নোহোৱালৈকে সিহঁতৰ ঘনত্ব কম হয় যদি উষ্ণতা বৃদ্ধি কৰা হয় তেন্তে তৰলত ব্যাপন যথেষ্ট দ্ৰুত হয় গেছত গেছ ব্যাপনৰ এটা উদাহৰণ হ'ল এটা ধূপকাঠিৰ গোন্ধ যি গোটেই কোঠাটোত বায়ু বিয়পি পৰে গতিকে গেছত গেছৰ ব্যাপন হোৱাৰ বাবে আমি পাকঘৰত প্ৰস্তুত কৰা সুস্বাদু খাদ্যৰ গোন্ধ পাওঁ এতিয়া যদি মই আপোনাক পদাৰ্থৰ তিনিওটা অৱস্থাত থাকিব পৰা পদাৰ্থৰ এটা বিষয়ে সুধো তেন্তে কি হ'ব আহিবলগীয়া ভিডিঅ'বোৰত এইটো অন্বেষণ কৰিবলৈ লগত থাকক